নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেল মিছন এডিআৰি 2.0 আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি আমি অসমৰ ইতিহাসৰ ওপৰত তৃতীয়টো কনচেপ্ট ক্লাছ লৈ আহিছোঁ। আগতেও আমি দুটা কনচেপ্ট ক্লাছ কৰিছোঁ। কোনোবাই যদি ভিডিঅ'টো চোৱা নাই তেন্তে ভিডিঅ' দুটা চাই ল'ব। আৰু আহক আজি আমি আমাৰ তৃতীয়টো কনচেপ্ট ক্লাছ আৰম্ভ কৰোঁ। আমাৰ প্ৰথমতে আছে কমতা ৰাজ্য। প্ৰাচীন কামৰূপৰ এটা অংশক কমতা ৰাজ্য বুলি জনা যায়। বৰ্তমানৰ কোচবিহাৰৰ এটা অংশক আগতে কমতা ৰাজ্য বুলি জনা গৈছিল। কমতা ৰাজ্যৰ ৰাজধানী আছিল কমতাপুৰ। কমতা ৰাজ্যৰ ৰাজধানী ক'ত আছিল? কমতাপুৰ। 1257 চনত ইখতিয়াৰুদ্দিন মালিক উজবেক তুঘ্ৰীল খাই কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল। এই সময়ত কামৰূপৰ ৰজা আছিল সন্ধা। তেওঁ ৰাজধানী কামৰূপ নগৰৰ পৰা পশ্চিম কমতাপুৰলৈ স্থানান্তৰ কৰিছিল। ইয়াতে এটা কুৱেশ্যন হ'ব পাৰে যে ইখতিয়াৰুদ্দিন মালিক উজবেক তুঘ্ৰীল খাই কেতিয়া কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল? এইটো শুদ্ধ উত্তৰটো হ'ব যে 1257 চনত, আৰু তেতিয়া কামৰূপৰ ৰজা কোন আছিল? সন্ধা। ইয়াতে দুটা ইম্পৰ্টেণ্ট কুৱেশ্যন লুকাই আছে। নেক্সট আমাৰ পইণ্ট যে উত্তৰ-বংগৰ কৰতোৱা নদীৰ পৰা অসমৰ বৰনদীলৈকে কমতা ৰাজ্য বিস্তৃত আছিল। এইখিনি বুজি পালে? আমাৰ নেক্সট আহিল আৰিমত্ত। তেওঁ প্ৰাচীন কামৰূপৰ ৰজা আছিল। তেওঁৰ ৰাজধানী আছিল বৰ্তমানৰ ৰঙিয়াৰ ওচৰৰ বৈদ্যগড় নামৰ ঠাই এখনত। আৰিমত্তৰ ৰাজধানী ক'ত আছিল? আৰিমত্তৰ ৰাজধানী আছিল ৰঙিয়াৰ ওচৰৰ বৈদ্যগড় নামৰ ঠাই এখনত। তেওঁৰ পিতৃ আছিল মাজুলীৰ ৰতনপুৰৰ ৰজা ৰামচন্দ্ৰ। আৰিমত্তৰ মূৰটো আৰিমাছৰ দৰে আছিল বাবে তেওঁক আৰিমত্ত বুলি জনা যায়। কামৰূপৰ বেতনাৰ পৰা নগাঁৱৰ ৰহালৈকে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে তেওঁৰ ৰাজ্য বিস্তৃত আছিল। তেওঁৰ পুত্ৰ জঙাল বলহুৱে নগাঁৱৰ চহৰী মৌজাত ৰাজ্য পাতিছিল। নেক্সট হাজো অঞ্চলৰ ৰঙাফেকুৱাৰ হাতত আৰিমত্তৰ মৃত্যু হৈছিল। এইখিনি বুজি পালে? আমাৰ নেক্সট আহিল সেন বংশ। এই বংশৰ প্ৰতিষ্ঠাপক হ'ল নীলধ্বজ। সেন বংশৰ প্ৰতিষ্ঠাপক কোন? নীলধ্বজ। নীলধ্বজৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ চক্ৰধ্বজ আৰু তেওঁৰ পুত্ৰ নীলাম্বৰ কামৰূপ কমতাৰ ৰজা হয়। বুজি পালে? যে এইটো ইয়াতে কুৱেশ্যন হ'ব পাৰে, সেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? নীলধ্বজ। ইয়াতে এটাই অলপ ইম্পৰ্টেণ্ট হেৰি আছে, সেন বংশৰ প্ৰতিষ্ঠাপক কোন? এইটো হ'ল নীলধ্বজ। আমাৰ নেক্সট আহিল চুতীয়া ৰাজ্য। এই ৰাজ্যৰ প্ৰতিষ্ঠাপক হ'ল বীৰপাল। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? বীৰপাল। বীৰপালৰ পিছত 10জন ৰজাই চুতীয়া ৰাজ্য শাসন কৰিছিল। তাৰ ভিতৰত অষ্টমজন ৰজা আছিল ধীৰ নাৰায়ণ বা ধৰ্মধ্বজ পাল। অষ্টমজন ৰজা কোন আছিল? ধীৰ নাৰায়ণ বা ধৰ্মধ্বজ পাল। তেওঁৰ বহুদিনলৈ কোনো সন্তান জন্ম হোৱা নাছিল। বহু সাধনাৰ অন্তত এটি কন্যা সন্তান জন্ম হয় আৰু সেয়েহে তাইৰ নাম সাধনী ৰাখিছিল। সাধনীৰ নিতাই নামৰ সাধাৰণ চুতীয়া ল'ৰা এজনৰ লগত বিয়া হৈছিল। যে ধৰ্মধ্বজ পালৰ কোনো পুত্ৰ সন্তান নথকাৰ বাবে জোঁৱাই নিতাইক ৰজা পাতে। ৰজা হোৱাৰ পিছত নিতায়ে নীতিপাল নাম লয়। এইটো বুজি পালে? যে ধৰ্মধ্বজ পালৰ যিহেতু কোনো ধৰণৰ পুত্ৰ সন্তান নাছিল, সেয়ে তেওঁ জোঁৱাই নিতাইকে ৰজা পাতে, আৰু ৰজা হোৱাৰ পিছত নিতাই কি নাম লৈছিল? নীতিপাল নাম লৈছিল। নেক্সট যে এইটো নীতি নহয়, এইটো হ'ব নীতিপাল। নীতিপাল অনীতিপৰায়ণ হোৱাৰ সুযোগ লৈ আহোমে 1552 চনত চুতীয়া ৰাজ্য আক্ৰমণ কৰি দখল কৰে। এই যুদ্ধত নীতিপালৰ মৃত্যু হয়। ইয়াতে এটা কুৱেশ্যন হয় যে আহোমে কেতিয়া চুতীয়া ৰাজ্য আক্ৰমণ কৰিছিল? এইটো হ'ল 1526 চনত। যে আহোমে 1526 চনত চুতীয়া ৰাজ্য আক্ৰমণ কৰিছিল। নীতিপালৰ মৃত্যুৰ পিছত আহোমে সাধনীক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে, কিন্তু তাই আত্মসমৰ্পণ নকৰি চন্দনগিৰি পৰ্বতৰ পৰা জঁপিয়াই আত্মহত্যা কৰে। নেক্সট, এই বীৰাংগনা সতীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতি বছৰে বহাগ মাহৰ পূৰ্ণিমা তিথিত অসমত সতীসাধিনী দিৱস পালন কৰা হয়। বুজি পালে? যে ইয়াৰ পৰা কি কি আহিব পাৰে? যে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? বীৰপাল। ইয়াৰ অষ্টমজন ৰজাৰ নাম সুধিও দিব পাৰে, নুসুধিব পাৰে, এইটো ইমান ইম্পৰ্টেণ্ট নহয়। ধৰ্মধ্বজ পাল। আৰু এটা হ'ল যে আহোমে কেতিয়া চুতীয়া ৰাজ্য আক্ৰমণ কৰিছিল? এইটো হ'ব 1526
26 চনত। নেক্সট আৰু এটা সতী সাধিনী দিৱস কেতিয়া পালন কৰা হয়? প্ৰতি বছৰে বহাগ মাহৰ পূৰ্ণিমা তিথিত অসমত সতী সাধিনী দিৱস পালন কৰা হয়। অ'কে, এইখিনি বুজি পালে। নেক্সট আহিল আমাৰ কোচ ৰজা। এই বংশৰ প্ৰতিষ্ঠাপক হ'ল বিশ্বসিংহ। অ'কে, কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? বিশ্বসিংহ। বিশ্বসিংহৰ পিছত তেওঁৰ পুত্ৰ মল্লদেৱে নৰনাৰায়ণ নাম লৈ কোচ ৰাজ্যৰ ৰজা হয় আৰু চিলাৰায় নাম লৈ শুক্লধ্বজ সেনাপতি হয়। এই মল্লদেৱ আৰু শুক্লধ্বজ তেওঁলোক দুজন ভাই ককায়েক আছিল। মল্লদেৱে কি নাম লৈছিল? নৰনাৰায়ণ লৈছিল আৰু শুক্লধ্বজে কি লৈছিল? চিলাৰায় নাম লৈছিল। মনত থাকিব, এইটো এটা ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবলগীয়া যে নৰনাৰায়ণৰ আচল নাম কি? মল্লদেৱ আৰু চিলাৰায়ৰ আচল নাম কি? শুক্লধ্বজ। অ'কে, যে নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত ৰাম সৰস্বতীয়ে মহাভাৰত, অনন্ত কন্দলীয়ে ভাগৱত, বকুল কায়স্থই গণিতৰ পুথি আদি ৰচনা আৰু অসমীয়ালৈ অনুবাদ কৰিছিল। অ'কে, বহুত ইম্পৰ্টেণ্ট হয় এইটো বহুত ইম্পৰ্টেণ্ট এই পইণ্টটো যে কাৰ পৃষ্ঠপোষকতাত ৰাম সৰস্বতীয়ে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল? নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত অনন্ত কন্দলীয়ে ভাগৱত আদি অসমীয়ালৈ অনুবাদ কৰিছিল। অ'কে, মহাপুৰুষ শংকৰদেৱেও নৰনাৰায়ণৰ ৰাজ্যত সাহিত্য সংস্কৃতিৰ সাধনা কৰিছিল। নেক্সট, নৰনাৰায়ণে নাৰায়ণী মুদ্ৰাৰ প্ৰচলন কৰিছিল। এই মুদ্ৰা সোণ আৰু ৰূপেৰে প্ৰস্তুত কৰা হৈছিল। অ'কে, চিলাৰায় নৰনাৰায়ণৰ ভাতৃ আছিল। মই ওপৰতে কৈ আহিলোঁ, তেওঁলোক দুয়োজন ভাই ককাই আছিল। তেওঁ পাকৈত যুঁজাৰু আছিল আৰু চিলাৰ দৰে শত্ৰুৰ ওপৰত জঁপিয়াই পৰিছিল বাবে তেওঁক চিলাৰায় নামেৰে জনা যায়। বুজি পালে? তেওঁ শংকৰদেৱৰ ওচৰত শৰণ লৈছিল আৰু নৰনাৰায়ণৰ লগত শংকৰদেৱক পৰিচয় কৰাই দিছিল। এই চিলাৰায় যে আছে, চিলাৰায় শংকৰদেৱৰ ওচৰত শৰণ লৈছিল আৰু তেওঁৰ ককাইক নৰনাৰায়ণৰ লগত শংকৰদেৱক পৰিচয় কৰাই দিছিল। অ'কে, চিলাৰায়ৰ অনুৰোধতে শংকৰদেৱে ৰাম বিজয় নাটক আৰু মাধৱদেৱে জন্ম ৰহস্য পুথি ৰচনা কৰিছিল। বহুতে ইম্পৰ্টেণ্ট হয়, কাৰ অনুৰোধ মৰ্মে শংকৰদেৱে ৰাম বিজয় নাটক ৰচনা কৰিছিল? চিলাৰায়ৰ অনুৰোধ মৰ্মে। অ'কে, নেক্সট, 1575 চনত বসন্ত ৰোগত আক্ৰান্ত হৈ চিলাৰায়ৰ মৃত্যু হয়। অ'কে, আমাৰ নেক্সট আহিল কছাৰী ৰাজ্য। এই ৰাজ্যৰ প্ৰতিষ্ঠাপক সোণখৰা। কছাৰী ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? সোণখৰা। ইয়াৰ প্ৰথম ৰাজধানী আছিল হিড়িম্বাপুৰ, বৰ্তমানৰ ডিমাপুৰ। এইটো খুবেই ইম্পৰ্টেণ্ট হয় যে কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? হিড়িম্বাপুৰ। এইটো বৰ্তমানৰ ক'ত? ডিমাপুৰ, নাগালেণ্ডৰ ৰাজধানী। অ'কে, তাতে ডিমাপুৰত আছে। অ'কে, নেক্সট, যে কছাৰীসকলে নিজকে পাণ্ডৱ বীৰ ভীমৰ পুত্ৰ ঘটোৎকচৰ বংশধৰ বুলি দাবী কৰে। যে কছাৰীসকলে তেওঁলোকৰ ৰাজধানী ডিমাপুৰৰ পৰা মাইবঙলৈ স্থানান্তৰিত কৰিছিল। এইটো অলপ ইম্পৰ্টেণ্ট। কছাৰীসকলে তেওঁলোকৰ ৰাজধানী ক'লৈ স্থানান্তৰ কৰিছিল? মাইবঙলৈ স্থানান্তৰিত কৰিছিল। অ'কে, কছাৰীসকলৰ শেষ ৰজাজনৰ নাম হ'ল গোবিন্দ চন্দ্ৰ। এইটো মনত ৰাখিব। নেক্সট আহিল আমাৰ 1830 চনৰ 20 এপ্ৰিলত মণিপুৰৰ ৰাজকুমাৰ গম্ভীৰ সিঙে কেইজনমান মণিপুৰী লোকৰ হতুৱাই গোবিন্দ চন্দ্ৰক হত্যা কৰে। কছাৰীসকলৰ শেষ ৰাজধানী আছিল খাজপুৰ। ইয়াতে কেইবাটাও ইম্পৰ্টেণ্ট কথা আছে। এইটো হ'ল কছাৰী ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? সোণখৰা। কছাৰীসকলৰ প্ৰথম ৰাজধানী আছিল হিড়িম্বাপুৰ বা বৰ্তমানৰ ডিমাপুৰ। নেক্সট, যে কছাৰীসকলে ৰাজধানী ক'লৈ স্থানান্তৰিত কৰিছিল? মাইবঙলৈ স্থানান্তৰিত কৰিছিল। কছাৰীসকলৰ শেষ ৰজাজনৰ নাম কি? গোবিন্দ চন্দ্ৰ। আৰু কছাৰীসকলৰ শেষ ৰাজধানী কি আছিল? খাজপুৰ আছিল। চাওক, বহুত কেইবাটাও ইম্পৰ্টেণ্ট কথা ইয়াৰ পৰা ওলাই গ'ল। আমাৰ নেক্সট আহিল খামতি ৰাজ্য। অ'কে, প্ৰাচীন কুন্দিল নদীৰ পাৰৰ শদিয়াৰ অধিবাসী আছিল এই খামতিসকল। তেওঁলোক শদিয়া খোৱা গোহাঁইৰ পদবীটো মুখিয়ালজনক দি শাসন চলাই গৈছিল। তেওঁলোকৰ সমাজৰ যিজন মুখিয়াল আছিল, তেওঁক শদিয়া খোৱা গোহাঁই পদটো দি শাসন কাৰ্যটো চলাই গৈছিল। অ'কে, যে 1835 চনত শদিয়া খোৱা গোহাঁই আৰু মটক ৰাজ্যৰ সেনাপতিৰ মাজত সীমা বিবাদক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা পৰিস্থিতিৰ সুযোগ লৈ ইংৰাজে খামতি ৰাজ্য নিজৰ তলতীয়া কৰে। বুজি পালে? আমাৰ নেক্সট আহিল মটক ৰাজ্য। উজনি অসমৰ ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীদিহিং নদীৰ মাজৰ অঞ্চলটোত আছিল এই মটক ৰাজ্য। গুইজান নদীৰ পাৰৰ ৰঙাগড়া অঞ্চল আছিল এই ৰাজ্যৰ ৰাজধানী। অ'কে, তেওঁলোক কছাৰী আৰু মৰাণ জনগোষ্ঠীৰ লোক আছিল। এই ৰাজ্যৰ মাটিকালি আছিল 3155 বৰ্গ কিলোমিটাৰ।
মায়ামৰা সত্ৰৰ শিষ্য হোৱা বাবে তেওঁলোকক মোৱামৰীয়া নামেৰে জনা যায়। অ'কে, নেক্সট, আহোম ৰাজমন্ত্ৰী পূৰ্ণানন্দ বৰগোহাঁয়ে এই ৰাজ্যৰ মুখিয়ালজনক বৰ সেনাপতি পদবী দি শাসন কাৰ্য চলাই গৈছিল। অ'কে, আৰু নেক্সট হ'ল যে 1842 চনত ইংৰাজে এই ৰাজ্য অধিগ্ৰহণ কৰি লখিমপুৰ জিলাৰ লগত চামিল কৰে। অ'কে, তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আজি আমি কি কি শিকোঁ আহক এবাৰ চাই লওঁ যে আজি আমি কমতা ৰাজ্যৰ বিষয়ে অলপ আলোচনা কৰিলোঁ। মই আগৰ ক্লাছটোতো কৈছোঁ যে যিকোনো ৰাজ্য বা বংশৰ বিষয়ে চাবলৈ যাওঁতে প্ৰথমতে চাব সেই ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন। অ'কে, প্ৰতিষ্ঠাপকটো চালে মানে ইম্পৰ্টেণ্ট বস্তু এইবোৰ। প্ৰতিষ্ঠাপক কোন, শ্ৰেষ্ঠ ৰজা কোন আছিল, বা প্ৰথম ৰজা কোন, প্ৰথম ৰজা, শ্ৰেষ্ঠ ৰজা আৰু শেষ ৰজা মানে এইকেইটা বস্তু মানে খুবেই ইম্পৰ্টেণ্ট হয় যিকোনো ৰাজ্যৰ বিষয়ে চাবলৈ গ'লে। অ'কে, কমতা ৰাজ্য পালে, আৰ্যমত্ত পালে, সেন বংশ পালে, চুতীয়া ৰাজ্য পালে, নেক্সট আহিল কোচ ৰাজ্য পালে, আমাৰ কছাৰী ৰাজ্য পালে, খামতি ৰাজ্য পালে, মটক ৰাজ্য পালে। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানলৈ সামৰণি মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি আহোম কিংডমৰ বিষয়ে ভালকৈ আলোচনা কৰি আহোম ৰাজ্য বহুতেই ইম্পৰ্টেণ্ট হয় যিকোনো মানে নিযুক্তি পৰীক্ষাৰ বাবে। আহোম ৰাজ্যৰ ওপৰত বহুতো কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। চ' আমি আহোম ৰাজ্যৰ বিষয়ে অলপ ভালকৈ পঢ়িম। চ' বন্ধুসকল, কোনোবাই যদি আমাৰ এটা ফ্ৰী হোৱাটছআপ গ্ৰুপ আছে, তাতে আমি আমাৰ PDF আৰু বাকী নোটছ শ্বেয়াৰ কৰি থাকোঁ। যদি কোনোবাই গ্ৰুপটোত জইন কৰিবলৈ আগ্ৰহী তেন্তে এই নম্বৰটো দিয়া আছে, সেই নম্বৰটোত হোৱাটছআপত এটা মেছেজ দি দিব, আমি জইন কৰি দিম। অ'কে, তো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।